Hello dear learners and viewers. More easy learning channel সকলক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে অবজেক্ট ভিএস কমপ্লিমেন্ট এই সম্পৰ্কে মই আলোচনা কৰিম। অবজেক্ট আৰু কমপ্লিমেন্ট কাক কয়, এইবিলাক কেই প্ৰকাৰৰ, এই বিষয়ে মই বিস্তাৰিত বৰ্ণনা কৰিম। তোমালোকে মনোযোগেৰে শুনিবা যে অবজেক্ট আৰু কমপ্লিমেন্ট। প্ৰথমতে অবজেক্ট কাক কয়, আমি ইতিমধ্যে আমি জানো যে ভাৰ্বৰ সোঁফালে যিটো নাউন বা প্ৰনাউন তাকে অবজেক্ট বুলি কোৱা হয়। আকৌ ভাৰ্বৰ সোঁফালে নাউন বা প্ৰনাউনক আকৌ কমপ্লিমেন্ট বুলি কোৱা হয়। ইহঁতৰ মাজত পাৰ্থক্য আছে। এই পাৰ্থক্যখিনি মই তোমালোকক কৈ আছোঁ আৰু তোমালোকে নিশ্চয় ডাউটখিনি দূৰ হৈ যাব যে অবজেক্ট আৰু কমপ্লিমেন্ট এই দুটাই ভাৰ্বৰ সোঁফালে থাকে। আমি এতিয়া অবজেক্ট আৰু কমপ্লিমেন্ট এইটো কেনেকৈ চিনিম, এইটো চিনাৰ দুটা কৌশল আছে। প্ৰথমতে যে অবজেক্টটো যিটো অবজেক্ট হ'ব সেইটো ভাৰ্বক যদি কি বা কাক বুলি প্ৰশ্ন কৰা হয়, যেতিয়া উত্তৰটো ওলাই আহিব তেতিয়া এইটো হ'ব অবজেক্ট। আৰু ইপিনে দ্বিতীয়তে যে ভাৰ্বৰ যিটো সোঁফালে যিটো নাউন সেইটো যদি ছাবজেক্টৰ লগত একেই ব্যক্তি বা বস্তু নহয় তেতিয়া তাক আমি অবজেক্ট বুলি ক'ম। ইপিনে কমপ্লিমেন্ট যে এও ভাৰ্বৰ সোঁফালে বহে, কিন্তু কমপ্লিমেন্ট আৰু অবজেক্টৰ মাজত পাৰ্থক্য এইখিনি যে কমপ্লিমেন্ট কি বা কাক, ভাৰ্বক কি বা কাক বুলি প্ৰশ্ন কৰিলে কোনো উত্তৰ নোলায়। আৰু দ্বিতীয়তে ভাৰ্বৰ সোঁফালে যিটো নাউন সেই নাউনটো যদি ভাৰ্বৰ ছাবজেক্টৰ লগত একেই ব্যক্তি বা বস্তু হয় তেতিয়া তাক কমপ্লিমেন্ট বুলি কোৱা হয়। নিশ্চয় ক্লিয়াৰলি বুজিব পাৰিছা। এতিয়া আমি উদাহৰণ লৈ যাম, তোমালোকে মন কৰিবা যে এতিয়া অবজেক্টস আৰ টু কাইণ্ডছ অৰ্থাৎ ডিভাইডেড ইন টু পাৰ্টছ। অবজেক্ট দুটা ভাগত বিভক্ত কৰা হৈছে। এটা হৈছে ডাইৰেক্ট অবজেক্ট, সেইটো বস্তুবাচক হয়, আৰু ইনডাইৰেক্ট অবজেক্টটো ব্যক্তিবাচক বা প্ৰাণীবাচক হয়। মই তোমালোকক এই উদাহৰণকেইটা মই লিখিছোঁ, তোমালোকে উদাহৰণবিলাক মন কৰিলে নিশ্চয় তোমালোক ক্লিয়াৰ হৈ যাব। মই ইয়াত লিখিছোঁ হি টট আছ ইংলিছ। ইয়াত টট হৈছে ভাৰ্ব, হি হৈছে ছাবজেক্ট। গতিকে ইয়াত দুটা অবজেক্ট আছে। এটা অবজেক্ট বস্তুবাচক, গতিকে এইটো ডাইৰেক্ট অবজেক্ট। আৰু যিটো তোমাৰ প্ৰাণীবাচক যিটো সেইটো হয় তোমাৰ ইনডাইৰেক্ট অবজেক্ট। মই সংক্ষেপে লিখিলোঁ। ইয়াত আছটো হৈছে ইনডাইৰেক্ট অবজেক্ট আৰু ইংলিছটো হৈছে ডাইৰেক্ট অবজেক্ট। নিশ্চয় ক্লিয়াৰলি বুজিব পাৰিছা। এতিয়া দেখা, মই এই ভাৰ্বক যেতিয়া প্ৰশ্ন কৰিম কি বা কাক বুলি যেতিয়া আমি প্ৰশ্ন কৰিম তেতিয়া উত্তৰ ওলাই আহিব যে হি টট আছ ইংলিছ। তেওঁ আমাক ইংৰাজী শিকায়। কি শিকায়? যেতিয়া আমি কি বুলি প্ৰশ্ন কৰিম ভাৰ্বক তেতিয়াই ইংলিছটো ওলাই আহিব। কাক শিকায় তেতিয়া আছটো আমাৰ উত্তৰটো আহি যায়। গতিকে এইবিলাক অবজেক্ট। তেনেহ'লে অবজেক্ট আমি দুই প্ৰকাৰৰ পালোঁ, এটা ডাইৰেক্ট অবজেক্ট আৰু এটা হৈছে ইনডাইৰেক্ট অবজেক্ট। ডাইৰেক্ট অবজেক্টটো হৈছে বস্তুবাচক আৰু ইনডাইৰেক্ট অবজেক্টটো হৈছে ব্যক্তি বা প্ৰাণীবাচক। নিশ্চয় স্পষ্টভাৱে বুজিব পাৰিছা। আৰু উদাহৰণবিলাক দেখা যে তোমাৰ উদাহৰণবিলাক দি কাউ গিভছ আছ মিল্ক। গৰুৱে আমাক গাখীৰ দিয়ে, আছ এটা আৰু মিল্ক এটা। এইটো ইনডাইৰেক্ট, এইটো ডাইৰেক্ট। দে আস্কড মি সাম কুৱেশ্যনছ। সিহঁতে মোক কিছুমান প্ৰশ্ন সুধিছিল। সাম কুৱেশ্যনছ এটা অবজেক্ট, মি এটা অবজেক্ট। গতিকে ডাবল অবজেক্ট আছে, ডাইৰেক্ট আৰু ডাইৰেক্ট অবজেক্ট আৰু ইনডাইৰেক্ট অবজেক্ট। মাই ফ্ৰেণ্ড ৰেং মি এ টেলিফোন। ঠিক মি আৰু এ টেলিফোন। মাদাৰ টল্ড মি এ ষ্টৰী। আয়ে মোক এটা সাধু কথা কৈছিল। ইয়াত মি হৈছে ইনডাইৰেক্ট অবজেক্ট, এই ষ্টৰী হৈছে ডাইৰেক্ট অবজেক্ট।
তেনেহ'লে অবজেক্ট দেয়াৰ আৰ টু টাইপছ অফ অবজেক্ট, দ্যাট ইজ ডাইৰেক্ট অবজেক্ট আনটো হৈছে ইনডাইৰেক্ট অবজেক্ট। নিশ্চয় তোমালোকে অবজেক্ট সম্পৰ্কে ক্লিয়াৰলি বুজিব পাৰিছা। এতিয়া আমি যাওঁ কমপ্লিমেণ্টৰ ফালে। কমপ্লিমেণ্টছ আৰ অলছ' টু কাইণ্ডছ। এটা হৈছে ছাবজেক্টিভ কমপ্লিমেণ্ট, আনটো হৈছে অবজেক্টিভ কমপ্লিমেণ্ট। আমি জানো কমপ্লিমেণ্ট ভাৰ্বৰ সোঁফালে থাকে নাউন। এই নাউনটো যদি ভাৰ্বৰ ছাবজেক্টৰ লগত একে ব্যক্তি বা বস্তু বুজা তেতিয়া তাক কমপ্লিমেণ্ট বুলি কোৱা হয়। যে ইয়াত দি গাৰ্ল লুকছ আগলি, তাৰমানে ডেট মিনছ দি গাৰ্ল ইজ আগলি। ইয়াত এই ভাৰ্বৰ যিটো ছাবজেক্ট গাৰ্ল, দি গাৰ্ল আৰু আগলি একেই ব্যক্তিক বুজাইছে, গতিকে ই এটা কমপ্লিমেণ্ট হৈছে। আৰু এই কমপ্লিমেণ্টটো ছাবজেক্টৰ লগত যেতিয়া মিলে তাক কোৱা হয় ছাবজেক্টিভ কমপ্লিমেণ্ট। গতিকে আৰু এটা উদাহৰণ দেখা, যে হি ইজ দেৱনাথ। দেৱনাথ মিনছ হি মিনছ দেৱনাথ। গতিকে ইয়াত দেৱনাথটো হৈছে ইজ ভাৰ্বৰ কমপ্লিমেণ্ট, আৰু এই দেৱনাথ ভাৰ্বৰ ছাবজেক্টৰ লগত একে ব্যক্তি বা বস্তু হৈছে, গতিকে এইটো এটা ছাবজেক্টিভ কমপ্লিমেণ্ট হৈছে। গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা যে ছাবজেক্টিভ কমপ্লিমেণ্ট কাক কয়। এতিয়া অবজেক্টিভ কমপ্লিমেণ্ট নাম্বাৰ 2, অবজেক্টিভ কমপ্লিমেণ্ট। অবজেক্টিভ কমপ্লিমেণ্টটো হৈছে যে যেতিয়া ভাৰ্বৰ অবজেক্টৰ লগত, যেতিয়া ভাৰ্বৰ অবজেক্ট, এই চেণ্টেন্সটোত উই কল্ড হাৰ গীতা, ইয়াত হাৰটো হৈছে কল্ড ভাৰ্বৰ অবজেক্ট। এই অবজেক্টৰ লগত পৰৱৰ্তী নাউনটো যদি অবজেক্টৰ লগত একে ব্যক্তি বা বস্তু হয় তেতিয়া তাক কোৱা হয় অবজেক্টিভ কমপ্লিমেণ্ট। ডেট মিনছ ইয়াত গীতা যিটো নাউন, এই গীতা যিজনী আৰু হাৰ সেইজনী একে ব্যক্তি, গতিকে এইটো এইটো হৈছে অবজেক্টিভ কমপ্লিমেণ্ট। ঠিক আৰু কিছু উদাহৰণ দেখা, দে মেড হিম প্ৰেচিডেণ্ট। ইয়াত হিম আৰু প্ৰেচিডেণ্ট একেই, গতিকে অবজেক্টৰ লগত একে ব্যক্তি হৈছে, গতিকে এইটো অবজেক্টিভ কমপ্লিমেণ্ট। উই ইলেক্টেড হিম আৱাৰ লিডাৰ। এই হিম আৰু আৱাৰ লিডাৰ একে ব্যক্তি বা বস্তু বুজাইছে, গতিকে এইটো অবজেক্টিভ কমপ্লিমেণ্ট। এতিয়া আমি থৰতে অবজেক্ট আৰু কমপ্লিমেণ্টৰ বিষয়ে মই যিখিনি বৰ্ণনা কৰিলোঁ, যে অবজেক্ট আৰু কমপ্লিমেণ্ট এই দুটাকৈ ভাগত বিভক্ত কৰা হৈছে, ডাইৰেক্ট আৰু ইনডাইৰেক্ট অবজেক্ট। কমপ্লিমেণ্টটো ছাবজেক্টিভ কমপ্লিমেণ্ট আৰু অবজেক্টিভ কমপ্লিমেণ্ট। গতিকে মই তোমালোকক অবজেক্ট আৰু কমপ্লিমেণ্ট সম্পৰ্কে যিখিনি বৰ্ণনা কৰিলোঁ তোমালোকে নিশ্চয় ক্লিয়াৰলি বুজিব পাৰিছা। তোমালোকৰ যিখিনি ডাউট আছিলে ডাউটখিনি সম্পূৰ্ণ তোমালোকৰ দূৰ হৈ গৈছে। মই আশা কৰোঁ পৰৱৰ্তী ক্লাছত তোমালোকে মোৰ লগতে থাকিবা। সেইখিনি সময়লৈকে তোমালোকে ঈশ্বৰে তোমালোকক কুশলে ৰাখক। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মাই ভিডিঅ'।